কথা ভাবিলে জানা জোনা জোনা ও হাই গাইজ আসসালামু আলাইকুম নমস্কাৰ আমাৰ হাজো বলুত বাজাৰত এটা মিউজিক ষ্টুডিঅ' খোলা হৈছে আপোনালোকৰ কোনোবা যদি গান ৰেকৰ্ড কৰিব খোজে আমাৰ মিউজিক ষ্টুডিঅ'ত আহিব পাৰিব আৰু লগতে কোনোবা ছিংগাৰ খুজিলে আমাৰ তাতে যোগাযোগ কৰিব পাৰিব যেনেকুৱা ছিংগাৰ লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আকৌ ছিংগাৰগুলোক আপোনালোকক ক'লো আপোনালোকৰ এতে গান ৰেকৰ্ড কৰিব পাৰিব আহিব আমাৰ তাতে নিমন্ত্ৰণ থাকিলে আপোনালোকক মই অলপ চালোঁ গান ৰেকৰ্ডিং কৰি ভাল লাগে আৰু আমাৰ লগত আছে আজি চাইনা চৰকাৰ গোৱালপাৰাৰ আপোনালোকে ভিডিঅ'টো ভালকৈ চাই লওক চাইনা চৰকাৰে গীত পৰিৱেশন কৰি আছে ভাল লাগি আছে মানে ইমান ষ্টুডিঅ' ইমান ডাঙৰ এটা ষ্টুডিঅ'ত মোক ইনভাইট কৰিছে আৰু লগতে কিবা গান চানো হিন্দী গান এছামিজ গান যিমানে মানে গান লাগে বিভিন্ন ধৰণে গান ৰেকৰ্ড কৰা হৈ আছে আৰু কিবা ষ্টেজ প্ৰগ্ৰাম হ'লে মোক মাতিব পাৰিব আৰু লগতে স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব চহৰ মিউজিক বুলি ষ্টুডিঅ'ৰ নাম আৰু আপুনি ছ'চিয়েল মিডিয়াত ভিডিঅ' দিলে মিলিয়ন মিলিয়ন ভিউজ যায় আপোনাৰ গীতৰ এইটা মানে পাব্লিকৰ ভাল পোৱা না গান কিছুমান মানুহ ভাল পায় বহুতে কিছুমান মানুহ ভাল নাও পায় এইটা আৰু কিবা পাব্লিকৰ কথা আপুনি বেংগলী গীতো গায় আৰু অসমীয়া গীত গায় না মই অসমীয়া গীতো গাওঁ তাৰপিছত আৰু বেংগলী চং বেছি গাওঁ যদি এটা অসমীয়া গীত এটা যদি এই মুহূৰ্তত শুনো আমি আপুনি দিব পাৰিম ঠিক আছে বা গোৱালপাৰীয়া গাম নে কিবা গোৱালপাৰা হুস্তির কন্যা আরে বামনের নারী মাথায় নিয়া তাম কলসিয়া সখী হাতে সোনার ঝাড়ি সুখিও ও মোর হাই হস্তের কন্যা রে খাহানি কো দয়া নাই মা হো তক লাগিয়া রে হস্তের কন্যা বামনের নারী মাথায় নিয়া তাম কলসিয়া সখী হাতে সোনার ঝাড়ি সখিও ও মোর হাই হস্তের কন্যা রে খাহানি কো দয়া নাই মা হো তক লাগিয়া রে ও মোর হাই হস্তের কন্যা রে খাহানি কো দয়া নাই মা হো তক লাগিয়া রে হয় আমি আমার কামৰূপ জিলাৰ হাজোৰ অন্তৰ্গত বুলুত বজাৰত আমি চহৰ মিউজিক ষ্টুডিঅ' আমি আজি অপেন কৰিলোঁ আমাৰ এই ষ্টুডিঅ'ত যিবিলাক শিল্পী গান গাবৰ কাৰণে ইচ্ছা কৰি আছে আমাৰ ইয়াতে আহি কেনে গান গাব পাৰিব আৰু যদি কোনোবাৰ যদি কিবা ফাংচন প্ৰগ্ৰামত যদি শিল্পী লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আমাৰ ইয়াতে এছামিজ হিন্দী বেংগলী গীত যিকোনো গীতৰ তাৰমানে ইয়াতে ৰেকৰ্ড কৰা হয় আৰু লগতে শিল্পী কোনোবাই আমাৰ লগত যোগাযোগ কৰিলে ফাংচনত
শিল্পী ল'ব পাৰিব। আৰু আমাৰ লগত আছে চাইনা চৰকাৰ, আৰু আমাৰ এটা চেনেল আছে চাইনা মিউজিক ষ্টুডিঅ'। কেনেধৰণে সহায় আগবঢ়াব আমি যিমান পাৰোঁ মোটামুটি আমি 100%-এ আমাৰ আশা আছে, আমি যিমান সহায় কৰিব পাৰোঁ আমাৰ ফালৰ পৰা সেইটো আমি কৰিম শিল্পীসকলক। অভাৱ আছিলে বুলুট অঞ্চলত? আমাৰ এটা আগৰ পৰা মোটামুটি 6-7 বছৰমান হ'ল ভাবি আছিলোঁ আমি তাৰমানে এটা ষ্টুডিঅ' খুলিম। ইতিমধ্যে আমাৰ আশাটো পূৰণ হৈছে। কি ক'ব ৰাইজক আমি আমাৰ এই পিছপৰা অঞ্চলত আমি এটা ষ্টুডিঅ' খুলিব পাৰিছোঁ, আমি ৰাইজক মনোৰঞ্জন দিব পাৰিম। সেইটো আমি ৰাইজৰ কাৰণে বহুত আমাৰ এটা ভাল বাৰ্তা, মনোৰঞ্জনৰ তাৰমানে শিক্ষাৰ এটা অংগ, এইটোৰ দ্বাৰাও আগবাঢ়ি যাব পাৰে। শিল্পীসকল সাহস দিব আমি সাজু আছোঁ। ঠিক আছে।